জ্ঞানৰ পৰিধি অনুপাতে অধ্যয়নে ঢুকি পোৱালৈকে আমি যিমানবিলাক কথা এতিয়ালৈকে উপলব্ধি কৰিছোঁ সেই তথ্য ভিত্তিতহে কথাখিনি প্ৰয়োগ কৰা হৈছে। ইয়াত কোনো নিজস্ব মত প্ৰয়োগ কৰা নাই। গতিকে সকলো আজি আমি ইয়াত যিমানে কথাখিনি শুনাৰ সৌভাগ্য হৈছে, কালিলৈ আমি মোবাইলটো টেপিলে এই কথাখিনি ওলাই যাব। গতিকে আমি যাতে কথাখিনি চাই ল'ব লগাখিনি লৈ এৰিব লগাখিনি এৰিব লাগে, সেইটোৱে আমাৰ বুদ্ধিমানৰ কৰ্তব্য। গুৰুজনাই এক ঈশ্বৰবাদৰ ওপৰত গুৰুত্ব দিছে যদিও কোনো দেৱতা বা কোনো দেৱী জাতিটোক নিন্দা কৰিবলৈ কাকো কেতিয়াও পোৱা নাই। নিনিন্দিবা নিহিংসিবা। দেৱতাসকল দেৱীসকল পৰম ব্ৰহ্ম ভগৱন্তৰ ভক্ত। ভগৱন্তই তেওঁলোকক ভাল পায় আৰু আপোনাক মোকো ভগৱন্তই ভাল পায়। কথাটো মই অনৌসকলৰ জ্ঞাতাৰ্থে আকৌ কৈছোঁ, দেৱতাসকল আৰু দেৱীসকল যেনেকৈ ভগৱন্তৰ প্ৰিয়, সংসাৰত থকা ভকতসকল আইসকলো তেনেকৈয়ে ভগৱন্তৰ প্ৰিয়। আৰু পৰম ব্ৰহ্ম ভগৱন্তক আমি সকলোৱে ভজনা কৰি বিশ্ব ব্ৰহ্মাণ্ডখন আমি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব। বিশ্ব ব্ৰহ্মাণ্ড শান্তি হ'লেহে ভগৱন্তৰ সৃষ্টি কামত খাটিব। এই বিশ্ব ব্ৰহ্মাণ্ডৰ দেৱসকলেই হওক, দেৱীসকলেই হওক, আমাৰ ভকতসকলেই হওক, আইসকলেই হওক, আমি যদি ঈশ্বৰৰ কৰ্মৰ পৰা আঁতৰি থাকোঁ, আমি যদি ঈশ্বৰৰ ভাৱনাৰ পৰা নিজক আঁতৰাই ৰাখোঁ, তেতিয়াহ'লে আমি কিন্তু জীৱনটো দিশহাৰা হ'ম, দিশহাৰা। এই কথাখিনি বুজাবলৈকে এই সংসাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ হৈছিল। আৰু শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱৰ যিটো ৰহস্য, এইটো বৰ ভাবিব লগা কথা। কুসুম্বৰ ভূঞা আৰু মাতৃ সত্য সন্ধ্যাৰ বহু দিনলৈকে সতি সন্ততি নাছিল। বৰ আচৰিত কথা, নিজৰ সন্তান লাভৰ কাৰণে পিতৃ মাতৃয়ে জটাধাৰী শিৱক আৰাধনা কৰিছিল, শিৱ শংকৰক। কথাটো মন কৰিব চবচোন। গতিকে জটাধাৰী শিৱক কোনো কাৰণতে এই তলৰ ষ্টেপৰ বুলি আমি ভাবাটো আমাৰ ভুল হ'ব। জটাধাৰী শিৱ এজন পূজনীয় দেৱতা, এই বুলি ভাবিছিল কোনে? কুসুম্বৰ ভূঞা, মাতৃ সত্য সন্ধ্যা আই। আৰু সেই অনুপাতে তেওঁলোকে শিৱক আৰাধনা কৰি এটি সন্তান জন্ম হ'ল। সন্তানটি নাম মৰমতে শিৱক আৰাধনা কৰি জন্ম হোৱাৰ বাবে নাম থলে শংকৰ। চাওকচোন, ইয়াৰ এটা বিশদ তত্ত্বগধুৰ কথা আছে। গতিকে কথাখিনি আমি আজি বিশেষ ভিতৰলৈ সোমাব খোজা নাই। জটাধাৰী শিৱক আৰাধনা কৰি বৰ লাভ কৰি সন্তান জন্ম হোৱাৰ কাৰণেই সেই সন্তানটিৰ নাম পিতৃ মাতৃয়ে শংকৰ ৰাখিলে। আৰু শংকৰৰূপী সেই সন্তানটিৰ কৰ্মদক্ষতা, ভগৱন্তৰ প্ৰতি থকা দৃঢ়মনা মনৰ বাবেই গুৰু মহেন্দ্ৰ কন্দলীয়ে দেৱ উপাধি দিলে। সময়ত শংকৰ দেৱ নামে পৰিচিত হ'ল। আৰু সেই শংকৰদেৱকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে ভূয়সী প্ৰশংসা কৰি এনেকৈ আমাৰ মাজলৈ লৈ আনিলে যে এইজন শংকৰদেৱে সমগ্ৰ মানৱ জাতি কল্যাণৰ অৰ্থে বৈকুণ্ঠত নিবাস হৈ থকা ঈশ্বৰৰ অমৃত ৰস ধৰাধামলৈ বোৱাই দিলে। হেৰৌ মানৱ জাতি, আহা আমি সকলোৱে একে মুখে গাওঁ, হৰি নামৰ
যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই বৈকুণ্ঠত নিবাসস্থান অমৃত ৰস ঈশ্বৰৰ গুণনাম আমাৰ মাজত যদি বোৱাই নিদিলেহেঁতেন, আমাৰ মাজত আজিও ব্ৰাহ্মণ ক্ষত্ৰিয় ক্ষুদ্ৰ বৈশ্য এই ভাগত ভাগ ভাগ হৈ আমি শান্তি জগতৰ পৰা বহু যোজন দূৰত থাকিলোহেঁতেন, বহু যোজন দূৰত। কিন্তু এই সমস্যাটো সমাধান কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ মাজত আৱিৰ্ভাৱ হ'ল। গতিকে সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাক দেউতাকক আমি এবাৰ শ্ৰদ্ধা কৰোঁ দিয়ক। আকৌ পাঠক দিম। মাও নাম সত্য সন্ধ্যা পিতা বৰদোৱাতে জন্ম হ'ল শ্ৰীমন্ত শংকৰ। বৰদোৱাতে জন্ম হ'ল শ্ৰীমন্ত শংকৰ। সেইজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই সংস্কৃতৰ জটিল জটিল ধৰ্মগ্ৰন্থবিলাক অধ্যয়ন কৰি অবনিশিচাৰি বেদ বিচাৰি বেকত কৰোঁ হৰি নাম জাকেৰি বয়নে মিলাই গাই পাই মনোৰথ কাম। কিমান সুগম পথ ৰচনা কৰিলে। আৰু এই ভাগৱত শাস্ত্ৰ হৈছে সংস্কৃতৰ জটিল শব্দৰ পৰা সংস্কাৰমুখী ভাৱনাৰে ৰূপায়ণ কৰা একোখন গ্ৰন্থ, যি গ্ৰন্থত ঈশ্বৰৰ গুণনামেৰে ভৰপূৰ।